ইউনিয়নটো চলাই আছোঁ আমি ইয়াতে। ইউনিয়নটো চলোৱা 2 বছৰ হৈছে। যিমানটো পাৰিছোঁ ড্ৰাইভাৰতে কাম কৰি আছোঁ। কৰিছোঁনে? ড্ৰাইভাৰতে কাম হৈছেনে? হৈছে। এতিয়া আজি কথা এটা হ'ল কি, মই এইমাত্ৰ মোক ড্ৰাইভাৰজনে ফোন কৰিলে যে আমাৰ ইয়াত কালেকশ্যন কৰা মানুহে বিহু বুলি কৈ পেলাই 100 টকাকৈ লৈছে। এইটো কথাটো আমি গম নাপাওঁ। আমাৰ ইয়াত ধাৰ্য কৰা হৈছে 30 টকাহে দেই। কোনো ঈদ বুলি, বিহু বুলি, পূজা বুলি আমাৰ তাত চান্দা উঠোৱা নিয়ম নাই। এই শিৱৰাত্ৰিৰ কাৰণে ইয়াৰ গাঁৱৰ মানুহ মানে কেতিয়াবা পূজাৰ কাৰণে তোলে, সেইটো এটা বেলেগ বস্তু। কিন্তু আমাৰ এইখন ইউনিয়নত বিহু চান্দা, পূজা চান্দা এইবিলাক একো নাই। আজি আগবেলাটো আমাৰ পানী গাই বোলে প্ৰত্যেকখন গাড়ীৰ পৰা 100 টকাকৈ লৈছিলে। তো এইটো যদি ড্ৰাইভাৰকেইজনে যদি মোক কয় কোন কেইজনে দিছিলে, এই পইচাটো পানী কাপা ঘূৰাই লৈ ল'ব পাৰিম। যিহেতুকে আমি গম নোপোৱাকৈ কৰিছোঁ এইটো দেই। এতিয়া আপোনালোকক যদি এতিয়া কোনোবা ওলাই যায় 100 টকা যদি বিচাৰে লগালগ মোক ফোন কৰিব। 30 টকাৰ ওপৰত যদি কোনোবাই বিচাৰে, এই বদনামটোৱে লাষ্টত গৈ পেলাই কি ক'ব জানে নাই, যে বিহু চান্দা উঠাইছে সিহঁতি 100 টকাকৈ এইটো হাইদৰ আলীলৈ কমিশ্যন কৰিছে, যিটো মই গমেই নাপাওঁ। এই মাত্ৰ এতিয়া মোলৈ ফোন আহিছে, ড্ৰাইভাৰজনে কৈছে বোলে ৰাতিপুৱা আমাৰ পৰা 100 টকাকৈ লৈছে বিহু বুলি। আমিও আৰু দি দিলোঁ বোলে বিহু বুলি। কিন্তু নিয়ম সেইটো নহয় নহয়, যিটো আমি গমেই নাপাওঁ। প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমি ইয়াতে বহি আছোঁ, গমেই নাপাওঁ। এইবিলাক কোনো ছিষ্টেম নাই দেই। আপোনালোকে খুচুৰা লৈ আহিব 30 টকা দিব, কোনোবাই 10 টকা এটা এৰি গৈছে, 20 টকা দি গৈছে, সেইটোতো আমি ক'বলৈকে নাই। কিন্তু 100 টকা 100 টকা এইবিলাক ছিষ্টেম নাই দেই। আপোনালোকে সকলোকে কৈছোঁ, পিছত যদি কয় বোলে নহয় এইটো হাইদৰ আলীলৈ কমিশ্যন কৰিছে, সেইটোতে আপোনালোকে বুজিব। মোৰ ইয়াত কোনো খেলৰ মানে ড্ৰাইভাৰৰ লগত মোৰ কোনো পইচা পাতি খেল নাই। সেইটো ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকক মাতিলোঁ। বুজি পালে সকলোৱে? গতিকে কোনো ঈদ বুলি, বিহু বুলি আমাৰ ইয়াত কোনো এক্সট্ৰা চান্দা নাই দেই। আজি ৰাতিপুৱা লৈছে বোলে, মই পানী কাপা হিচাপ ল'ম কিমান টকা লৈছে। নাই নিদিব, এইটো চিষ্টেম নাই নহয়। মানে মোক লাইভ চলি যাব। এতিয়া আমি বিহুত যাব কাৰণে চিন্তা কৰি আছে আৰু এটা বিহু চান্দা আমাৰ ঘৰতো কৰিবগৈ নাপাইছোঁ। একদম চবতকৈ ডাঙৰ এটা এতিয়া পালোঁ মই, যে নতুন ড্ৰাইভাৰ যেতিয়া আহে আমাৰ ইয়াতে কমচে কম 50টা ড্ৰাইভাৰ বহি আছে, হাল্লা কৰি থাকে। আজি গম পাইছোঁ যে আমাৰ মানুহে ইয়াৰ পৰা ফোন কৰি ড্ৰাইভাৰৰ পৰা পইচা লৈ গুৱাহাটীৰ কাৰ্ড বনাই দিয়ে। পানী কা বুলি শুনিছোঁ, যিটো তথ্য পুৰা অলপ পোৱা নাই কাৰণে মই তাত ধৰা নাই। আজি গম পাইছোঁ, ধৰিম। যদি আমাৰ ইউনিয়নৰ ইয়াত যদি মানুহে যদি ইয়াৰ লোকেল মানুহে যদি গাড়ী এখন নাপায় আৰু আমি ইয়াতে তাক কালেকশ্যন কৰিবলৈ লগাইছোঁ, কালেকশ্যন কৰিবলৈ লগোৱা মানুহজনে যদি সি নতুন ড্ৰাইভাৰটো আহে, দে মোক পইচা দে, মই তোক গুৱাহাটী কাৰ্ড বনাই দিম। গুৱাহাটী কাৰ্ড বনাই দিলে তুমি ৰখাব নোৱাৰে বুলি কৈছোঁ। সি তাৰপৰা কিমান পইচা লয়, কি কথা একো নাজানো, লৈ পেলাই আমাক ৰিচিপ্ট দেখুৱাই দিয়ে গুৱাহাটীত। আমিও বাধ্য, গুৱাহাটী অফিচৰ লগত আমাৰো মিলামিলি এটা আছে যে ড্ৰাইভাৰ তালে গ'লে এৰিব লাগিব, তাৰ ড্ৰাইভাৰ ইয়ালৈ আহিলে এৰিব লাগিব। এতিয়া বদনামবিলাক আমাৰ ওপৰত আহি আছে, আমি গমেই নাপাওঁ। বহুত ডাঙৰ কথা হৈছে দেই। দৰ্জা খুলি খুলি 100 একবাৰ কৈ দিব লাগে না আপোনালোকে। মই ইয়াতে এইবিলাক কৰিবলৈ কেতিয়াও নিদিওঁ। বঢ়িয়া হৈছে, নিজে চব ড্ৰাইভাৰে পাব।